নমস্কাৰ। আজি শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতনৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকৰ বাবে ক্লাছ ৬ষ্ঠ শ্ৰেণীৰ দশম পাঠ সংস্কৃত বিষয়ৰ পাঠৰ নাম হ'ল ৰক্ষকঃ ভক্ষকাৎ প্ৰশস্তে তৰহ, অৰ্থাৎ ৰক্ষক ভক্ষকতকৈ শ্ৰেষ্ঠ। এই পাঠৰ অনুবাদৰ লগতে প্ৰশ্ন উত্তৰখিনি আমি আলোচনা কৰিছোঁ। গতিকে আপোনালোকক এবাৰ গোটেই পাঠটো এবাৰ আমি চাই লওঁ কেনেধৰণে হৈছে, আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে ৬ষ্ঠ শ্ৰেণীত পঢ়ি আছে তেওঁলোকৰ সুবিধাৰ্থে এইটো ভিডিঅ' বনোৱা হৈছে। গতিকে ৬ষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে যদি প্ৰয়োজন হয় তেওঁলোকে এই ভিডিঅ'টো দেখিবলৈ নাপাহৰিব আৰু গোটেইখিনি বিষয়বস্তু শিকি ল'ব। গতিকে সংস্কৃতটো মই লিখি দিয়া নাই, তোমালোকে সংস্কৃতটো কিতাপৰ পৰা মিলাই অসমীয়াখিনি পঢ়িবা, তাৰপিছতে প্ৰশ্ন উত্তৰ যিখিনি আলোচনা কৰা হৈছে এইখিনি চাব পাৰিবা। যি কি নহওক, দশম পাঠ ৬ষ্ঠ শ্ৰেণীৰ ৰক্ষকঃ ভক্ষকাৎ প্ৰশস্তে তৰহ, অৰ্থাৎ ৰক্ষক ভক্ষকতকৈ শ্ৰেষ্ঠ এই পাঠটো। ইয়াৰ অনুবাদ দিয়া হৈছে, অনুবাদটো এবাৰ কৈ আছোঁ। ইয়াত কৌশলতে দন্তীয় স দিয়া আছে, ইয়াত দন্তীয় স লিখা হৈছে। গতিকে কিতাপত যেনেকৈ আছে এনেকৈ দিয়া হ'ব অনুবাদখিনি, তোমালোকে চাই ল'বা, কিতাপত মিলাই ল'বা। প্ৰথমতে অনুবাদ আৰম্ভণি যে কৌশল দেশত সিদ্ধাৰ্থ নামৰ এজন ল'ৰা আছিল। তেওঁ এদিনাখন উপবনলৈ গৈছিল আৰু উপবনখন মনোমোহা আছিল। তাৰপিছতে বহুতো চৰাইয়ে তাত কোলাহল কৰি আছিল আৰু ৰাজহাঁহবোৰে নিজৰ ইচ্ছামতে বিচৰণ কৰিছিল। সেইবোৰৰ কিছুমান পানীত, কিছুমান মাটিত আৰু কিছুমান গছৰ ওপৰত আছিল। হঠাতে এটা ৰাজহাঁহ গছৰ পৰা পৰিল। সি শৰেৰে আহত আছিল। সি বেদনাত কৰোণভাৱে কান্দি আছিল। তাৰ কান্দন শুনি সিদ্ধাৰ্থই দুখিত হৈছিল। তেওঁ সেই হাঁহটো নিজৰ কুটীৰলৈ আনিছিল আৰু তাৰ সেৱা শুশ্ৰূষা কৰিছিল। যেতিয়া সেই হাঁহটোৰ তেওঁৰ সেৱাত সুস্থ হৈ উঠিছিল, তেতিয়াই দেৱদত্ত তালৈ আহিছিল আৰু কৈছিল, এইটো মোৰ হাঁহ। সিদ্ধাৰ্থই কৈছিল, মই ইয়াক নিদিওঁ, এইটো মোৰ হাঁহ। দেৱদত্তই পুনৰ কৈছিল, এইটো মোৰ হাঁহ, মই ইয়াক শৰেৰে মাৰিছোঁ, মই ইয়াৰ মাংস ভক্ষণ কৰিম। আৰু সিদ্ধাৰ্থই কৈছিল, মই ইয়াক ৰক্ষা কৰিছিলোঁ, সেইকাৰণে এইটো মোৰ হাঁহ। এইদৰে দুয়োজন ল'ৰাৰ মাজত কাজিয়া হৈছিল আৰু তেওঁলোক দুজনেই ন্যায়াধীশৰ বা বিচাৰপতিৰ ওচৰলৈ গৈছিল। তাত নিজৰ ফালৰ পৰা কৈছিল। ন্যায়াধীশে সকলোবোৰ বৃত্তান্ত শুনি নিৰ্ণয় কৰিছিল যে ৰক্ষক ভক্ষকতকৈ শ্ৰেষ্ঠ এইবুলি। সিদ্ধাৰ্থই ইয়াৰ ৰক্ষক, সেইকাৰণে হাঁহটো তেওঁৱেই লওক। এনেকৈ অনুবাদখিনি আমাৰ কমপ্লিট হৈ গ'ল। যিসকল ছাত্ৰ ছাত্ৰীয়ে একেবাৰতে চোৱাত অসুবিধা আছিল, ইয়াত স্ক্ৰীনশ্বট লৈ লিখিব পাৰিব। নেক্সট, এতিয়া আমি প্ৰশ্ন উত্তৰখিনি আলোচনা। প্ৰশ্ন উত্তৰণি লিখত যিটো ১ নম্বৰ আছে, ১ নম্বৰ প্ৰশ্নটো কি আছিল এবাৰ চাই লওঁ। ১ নম্বৰ প্ৰশ্ন আছিল ১ৰ ক, সিদ্ধাৰ্থ কদা কুত্ৰ আগচ্ছত। ইয়াত আমি লিখিছোঁ, অৰ্থাৎ সিদ্ধাৰ্থই কেতিয়া ক'ত আহিছিল। কদা নহয়, একদা মানে কেতিয়াবা ক'ত আহিছিল। সিদ্ধাৰ্থই একদা মানে এই সময়ত ক'ত আহিছিল। ইয়াত উত্তৰটো লিখিছোঁ আমি, সিদ্ধাৰ্থ একদা উপবনম আগচ্ছত। সিদ্ধাৰ্থই এদিনা উপবনলৈ আহিছিল বা এই সময়ত। তাৰপিছতে খ নম্বৰ প্ৰশ্নটো আছে,
উপবনে খগাহা কিং কুৰ্বন্তি স্ম অৰ্থাৎ উপবনত খগাই বা চৰাইয়ে কি কৰিছিল তো উপবনে খগাহা কলৰৱং কুৰ্বন্তি স্ম অৰ্থাৎ উপবনত চৰাইবোৰে কোলাহল কৰিছিল গ নম্বৰ প্ৰশ্নটো আছিলে ৰাজহংসঃ দৃষ্ট্বা সিদ্ধাৰ্থঃ কিম অকৰৎ অৰ্থাৎ ৰাজহাঁহটোক দেখি সিদ্ধাৰ্থই কি কৰিছিলে আমি উত্তৰ লিখিছোঁ ৰাজহংসঃ দৃষ্ট্বা সিদ্ধাৰ্থঃ দুঃখিতঃ অভৱৎ অৰ্থাৎ ৰাজহাঁহটোক দেখি সিদ্ধাৰ্থই দুঃখিত হৈছিল সহ ত্বং হংসং কুটিৰম আনয়ত তস্য সেৱাংশ অকৰৎ অৰ্থাৎ তেওঁ সেই হাঁহটোক কুটিৰলৈ বা ঘৰলৈ আনিছিল আৰু তাৰ সেৱা কৰিছিল ঠিক তেনেকৈ ঘ নম্বৰ প্ৰশ্নটোত কৈছে যে ৰাজহংসঃ কেন আহত আছিল অৰ্থাৎ ৰাজহাঁহটোৱে কিহেৰে আহত আছিল উত্তৰ লিখিছোঁ ৰাজহংসঃ স্বৰেণ আহত আছিল অৰ্থাৎ ৰাজহাঁহটোৱে শৰেৰে আহত আছিল নম্বৰটো দিছে প্ৰশ্ন সিদ্ধাৰ্থঃ দেৱদত্তং কিম অৱদৎ অৰ্থাৎ সিদ্ধাৰ্থই দেৱদত্তক কি কৈছিলে উত্তৰ লিখিছোঁ সিদ্ধাৰ্থঃ দেৱদত্তং অৱদৎ অৰ্থাৎ সিদ্ধাৰ্থই দেৱদত্তক কৈছিল অহম ইমং ন দশামি মই ইয়াক নিদিম আৰু অয়ম হংসঃ মম অস্তি আৰু ইয়াৰ অয়ং মানে সেইকাৰণে এই হাঁহটো মোৰ মই ইয়াক কি কৰিছোঁ অহম সিদ্ধাৰ্থই দেৱদত্তক সিদ্ধাৰ্থই দেৱদত্তক কৈছিল মই ইয়াক নাদিম কাৰণ এই হাঁহটো অয়ংহংস মম অৰ্থাৎ অস্তি এই হাঁহটো মোৰ ইতি এনেকৈ কৈছিল সিদ্ধাৰ্থই দেৱদত্তক ঠিক তেনেকৈ 6 নম্বৰটোত কৈছে হংসস্যৰ ৰক্ষকঃ কঃ আছিল অৰ্থাৎ হাঁহজনৰ যিগৰাকী ৰক্ষক তেওঁ কোন আছিল তো ইয়াৰ উত্তৰ লিখিছোঁ যে হংসস্যৰ ৰক্ষকঃ সিদ্ধাৰ্থ আছিল অৰ্থাৎ হাঁহটোৰ ৰক্ষক অৰ্থাৎ ৰক্ষা কৰা ব্যক্তিজন হ'ল সিদ্ধাৰ্থ আছিল তাৰপিছতে প্ৰশ্ন নিৰ্মাণ কৰা বাক্য এটা দি দিছে উত্তৰটো দি দিছে তোমালোকক প্ৰশ্নটো নিৰ্মাণ কৰিব কৈছে আণ্ডাৰলাইন কৰি দিছে ৰাজহংসঃ সচ্চন্দনং বিচৰন্তি স্ম এই ৰাজহংসৰ ঠাইত আমি কি বহালে এটা প্ৰশ্ন নিৰ্মাণ হ'ব আমি আণ্ডাৰলাইন কৰি লিখিছোঁ কে সচ্চন্দনং বিচৰন্তি স্ম অৰ্থাৎ কে দি প্ৰশ্ন কৰিছোঁ খ নম্বৰটো মই আৰু প্ৰশ্নটো কৈ নিদিওঁ তোমালোকে কিতাপ চাই মিলাই ল'বা তাৰপিছত ৰাজহংসঃ কস্মাৎ অপদৎ তাৰপিছত গ নম্বৰটো হ'ব কহ সৰ্ব বৃত্তান্তম অশ্ৰীণত প্ৰশ্নবোধক দি দিবা যিহেতু প্ৰশ্ন নিৰ্মাণ কৰিব দিছে খ নম্বৰটো লিখিছোঁ সহ কয়া কৰুণ কুন্দনং কৰতি স্ম এইটো এনেকৈ লিখিবা দেৱদত্ত হংসং কেন অবিদ্যা ঠিক যেনেকৈ দিয়া আছে প্ৰশ্ন এনেকৈ লিখিবা 3 নম্বৰটো দিয়া হৈছে 3 নম্বৰটোত কৈছে অৰ্ধ লিখিতান শব্দান পৰ্যায়বাচী শব্দেন সহ মিলয়ত পৰ্যায়বাচী শব্দ আমাৰ যিটো উপবনৰ পৰ্যায়বাচী শব্দ বা একে সমাৰ্থক শব্দৰ নিচিনাকৈ যিটো আমি অসমীয়াত পাওঁ ঠিক তেনেকৈ উপবনক আমি কিয় উদ্যানম খগাহাক আৰু আমি পক্ষী নহওক বুলি ক'ব পাৰোঁ বাৰেণক আমি স্বৰেণ বুলি ক'ব পাৰোঁ কৰুণয়াক আমি দয়া বুলি ক'ব পাৰোঁ সেৱাম পৰিচৰ্যাম ঠিক তেনেকৈ খালী ঠাই যিখিনি আছে 4 নম্বৰত 4 নম্বৰ খালী ঠাই ক খ গ ঘ ঙলৈকে আছে মই অকল খালী ঠাইৰ উত্তৰখিনি দিছোঁ ক নম্বৰটো হ'ব সিদ্ধাৰ্থ তো ইয়াত এটা বস্তু আছিলে ক নম্বৰটোত কি আছিল প্ৰশ্নটো কৌশল দেশে অৰ্থাৎ ইয়াত আমাৰ সিদ্ধাৰ্থ নহ'ব অকাৰ এটা দিব লাগিব সিদ্ধাৰ্থ ইয়াৰটোতো সিদ্ধাৰ্থ তাৰপিছত হ'ব মনোহৰম তাৰপিছত গ নম্বৰটো হ'ব ৰাজহংসঃ ঘ নম্বৰটো সেৱয়া আৰু ও নম্বৰটো ভক্সকাত তো তোমালোকে খালী ঠাইখিনি যত সম্ভৱ নিজে কিতাপৰ পৰা ওলাব পাৰিলে ভাল আৰু নিজে ওলাব লাগে যি কি নহওক ইয়াত এইখিনিতে আমাৰ প্ৰশ্ন উত্তৰ আৰু আছে যদি তোমালোকক প্ৰশ্ন উত্তৰখিনি গোটেইখিনি পাতৰ দিব লাগে গতিকে নেক্সট ভিডিঅ'টোত আপোনালোকে এইটো ভিডিঅ'ত লাইক কমেণ্টছ কৰি জনাব যদি দিব লাগে নেক্সট ভিডিঅ'টোত মই এইটো 10ম পাতৰ 6ষ্ঠ শ্ৰেণীৰ যিটো শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলৰ
সুবিধাৰ্থে বনাবলৈ চেষ্টা কৰিছোঁ, যত্ন কৰিছোঁ। গতিকে তোমালোকক যদি প্ৰয়োজন হয় মোক কমেণ্টছ যোগে জনাব, মই নিশ্চয় দিবলৈ যত্ন কৰিম ইয়াৰ পিছৰ যিখিনি 5-6 নম্বৰ প্ৰশ্ন আছে সেই প্ৰশ্নখিনি। ঠিক আছে, ধন্যবাদ।